প্ৰিয় ছাত্ৰ-ছাত্ৰী আজিৰ ক্লাছটোত আমি ক্লাছ 10 ৰ এডভান্স মেথছৰ কমপ্লেক্স নম্বৰৰ অনুশীলনী 2.3 5 নম্বৰ আৰু 6 নম্বৰ প্ৰশ্নকেইটাৰ ওপৰত আলোচনা কৰিম। এতিয়া 5 নম্বৰটো আছে আমাৰ যদি z = x + iy আৰু মডুলাছ অফ z - 5i by z + 5i = 1 তেন্তে প্ৰমাণ কৰা যে y = 0। এটো চাবা আমাৰ z = আছে x + iy আৰু modulus of z minus 5i by z plus 5i equal to 1. এটো আমি modulus of z ৰ ভ্যালুটো বহাই দিম x plus iy minus 5i আছে z ৰ মান আছে x plus iy plus 5i equal to 1. এতিয়া x plus i টো যদি কমন লও y minus 5 হ'ব আৰু ইয়াত i কমন ললে y plus 5 হ'ব। এতিয়া আমি এটা মাপাংকৰ ধৰ্ম পাইছিলো যে modulus of z1 by modulus of z2 equal to আমি modulus of z1 by modulus of z2 এনেকা লিখিব পাৰো। অৰ্থাৎ modulus দুটা আমি এনেকা ভাগ কৰি লিখিব পাৰো। ইয়াৰ modulus আমি এনেকা লিখিব পাৰো modulus of x plus i whole into 5 y minus 5 by x plus I whole into y plus 5 এনেকা লিখিব পাৰো। এতিয়া আমাৰ z = যদি a plus ib হয় modulus of z = √a square plus b square হ'ব। এতিয়া এটো মতে আমাৰ কিমান হ'ব √x square plus y minus 5 whole square হ'ব আৰু তলত হ'ব √x square plus y plus 5 whole square। এতিয়া আমি কি লিখিব পাৰো √x square plus y minus 5 whole square equal to এটো ইয়াত পূৰণ হৈ যাব √x square plus y plus 5 whole square। এটো ভাঙি দিয়া এটো a minus b whole square ফৰ্মুলা y square minus twice into y into 5 plus 5 square লিখিলো। এটো আমি x square plus y square plus twice into y into 5। এতিয়া আমি √টো গুচাবৰ কাৰণে ইফালে আমি স্কয়াৰ কৰি দিলো ইফালে আমি স্কয়াৰ কৰি দিলো। তেতিয়া √, চিনটো নোহোৱা হৈ যাব। ইয়াতে x square plus y square minus 2 5 গুণ 10y হৈ যাব আৰু 5 square মানে আমাৰ 25 হ'ব আৰু ইয়াত হ'ব x square plus y square plus 10y plus 25। এটো x square কাটা যাব মানে x square টো যদি আমি ইফালে লৈ আনো এটো কাটা যাব আৰু y square কাটা যাব এই 25 টো কাটা যাব। তেতিয়া তোমাৰ থাকিব -10y আৰু এই 10y টো ইফালে লৈ আহিলো -10y = 0। এতিয়া হ'ব তাৰ পিছত হ'ব তোমাৰ এখিনি -10y মানে -20y = 0 অৰ্থাৎ y = 0 হ'ব। এটো হৈ গ'ল 5 নম্বৰটো হৈ গ'ল। এতিয়া আমি 6 নম্বৰটো চাম। 6 নম্বৰৰ এটো আছে আমাৰ যদি z = x + iy আৰু modulus of 2iz + 1 = modulus of z + 2 তেন্তে দেখুৱা যে x square plus y square = 1। z = আছে আমাৰ x plus iy আৰু আছে modulus of 2iz + 1 = modulus of z + 2 2 into modulus of 2 into z মানে আছে x plus iy plus 1 z মানে আছে x plus iy plus 2 এটো এনেকা লিখিম 2 into x 2x 2 into iy twice iy plus 1 x plus 2 টো আগত লিখিছো plus iy এনেকা লিখিছো। ইয়াতে তুমি 2x plus 1 টো লিখা plus twice iy এটো বাস্তব অংশ এটো কাল্পনিক অংশ আৰু এটো বাস্তব অংশ এটো কাল্পনিক অংশ অৰ্থাৎ z = যদি a plus ib হয় modulus of z আমাৰ √a square plus b square হ'ব। এতিয়া হেতু মতে আমাৰ এখিনি আমাৰ হ'ব √2i6 plus 1 whole square plus twice y whole square হৈ যাব আৰু এটো হ'ব তোমাৰ x plus 2 whole square plus y square আৰু এটো ভাঙি দিলে a plus b whole square ফৰ্মুলা তাৰমানে 2i6 whole square plus 2ic ab
প্লাছ বি স্কোৱাৰ আৰু এইটো 2 দুগুণ 4 y স্কোৱাৰ হৈ যাব এইটো হৈ যাব তোমাৰ x স্কোৱাৰ প্লাছ 2y ইনটু x ইনটু 2 প্লাছ 2 স্কোৱাৰ প্লাছ y স্কোৱাৰ এইটো কিমান হ'ব তোমাৰ 4x স্কোৱাৰ 2 দুগুণ 4 4 ইনটু 1 মানে 4x প্লাছ 1 প্লাছ 4y স্কোৱাৰ ইকুৱেল টু x স্কোৱাৰ প্লাছ 2 দুগুণ 4x প্লাছ 4 প্লাছ y স্কোৱাৰ এতিয়া ইয়াতো ৰুট ওভাৰ আছে ইফালে স্কোৱাৰ কৰি দিয়া কিমান থাকিব ৰুট ওভাৰ চিনটো নোহোৱা হৈ যাব 4x স্কোৱাৰ প্লাছ 4x প্লাছ 1 প্লাছ 4y স্কোৱাৰ ইকুৱেল টু x স্কোৱাৰ প্লাছ 4x প্লাছ এইটো 4 প্লাছ y স্কোৱাৰ এতিয়া তোমাৰ 4x স্কোৱাৰ এইটো x স্কোৱাৰ ইফালে লৈ আহা মাইনাছ x স্কোৱাৰ প্লাছ 4y স্কোৱাৰটো ইফালে লৈ আহা ইকুৱেল টু 4 1 টো ইফালে লৈ যোৱা মাইনাছ 1 তাৰমানে তোমাৰ 3x স্কোৱাৰ হৈ যাব প্লাছ 3y স্কোৱাৰ হৈ যাব এইটো বিগ কৰিলে 3 এটা গোটেই কিটা 3 ৰে হৰণ যায় x স্কোৱাৰ প্লাছ y স্কোৱাৰ ইকুৱেল টু 3 গুণ 3 এইটো আমাৰ হৈ গ'ল 6 নম্বৰ a টো হ'ল এতিয়া b টো চাবা 6 নম্বৰ b টো আছে আমাৰ যদি w ইকুৱেল টু a প্লাছ ib আৰু মডুলাছ অফ w প্লাছ 6 ইকুৱেল টু মডুলাছ অফ টুৱাইছ w প্লাছ 3 তেন্তে দেখুৱা যে a স্কোৱাৰ প্লাছ b স্কোৱাৰ ইকুৱেল টু 9 আমাৰ w ইকুৱেল টু a প্লাছ ib আছে আৰু মডুলাছ অফ w প্লাছ 6 ইকুৱেল টু মডুলাছ অফ টুৱাইছ w প্লাছ 3 w মানে a প্লাছ ib আছে প্লাছ এইটো 6 টুৱাইছ w মানে a প্লাছ ib প্লাছ 3 ফাৰ্ষ্ট অংশটো আমাৰ a প্লাছ 6 হ'ব প্লাছ ib টুৱাইছ a প্লাছ টুৱাইছ ib প্লাছ 3 এইটো হ'ব আমাৰ a প্লাছ 6 প্লাছ ib টুৱাইছ a প্লাছ 3 এইটো বাস্তৱ অংশ হ'ব প্লাছ টুৱাইছ ib গতিকে এইটো কিমান হ'ব আমাৰ ৰুট ওভাৰ a প্লাছ 6 হোল স্কোৱাৰ হৈ যাব প্লাছ b স্কোৱাৰ হৈ যাব আৰু টুৱাইছ a প্লাছ 3 হোল স্কোৱাৰ প্লাছ টুৱাইছ b হোল স্কোৱাৰ এইখিনি আমি যদি ভাঙি দিওঁ এইটো a স্কোৱাৰ প্লাছ টুৱাইছ a ইনটু 6 প্লাছ 6 স্কোৱাৰ প্লাছ এইটো আমাৰ b স্কোৱাৰ হৈ যাব আৰু এইটো হ'ব টুৱাইছ a হোল স্কোৱাৰ প্লাছ 2 ইনটু টুৱাইছ a ইনটু 3 প্লাছ 3 স্কোৱাৰ প্লাছ 2 দুগুণ 4 4b স্কোৱাৰ হৈ যাব এতিয়া ৰুট ওভাৰ চিন আছে এফালেও স্কোৱাৰ কৰি দিয়া ইয়াতো স্কোৱাৰ কৰি দিয়া তেতিয়া কিমান হ'ব এইটো হ'ব আমাৰ গতিকে এইটো ৰুট ওভাৰ চিনটো নোহোৱা হৈ যাব a স্কোৱাৰ প্লাছ 2 গুণ 12 6 স্কোৱাৰ মানে 36 আৰু এইটো b স্কোৱাৰ হৈ যাব এইটো তোমাৰ 4a স্কোৱাৰ হৈ যাব 2 দুগুণ 4 4 3 গুণ 12a এইটো তোমাৰ 9 হৈ যাব আৰু 4b স্কোৱাৰ হৈ যাব এতিয়া আমি a স্কোৱাৰটো ইয়াতে আছে 4a স্কোৱাৰটো ইফালে লৈ আহিলো মাইনাছ 4a স্কোৱাৰ তাৰপিছত আমাৰ b স্কোৱাৰটো ইয়াতে আছে মাইনাছ 4b স্কোৱাৰটো ইয়াত লৈ আহিলো আৰু 12 কাটা যাবতো ইকুৱেল টু আমাৰ 9 36 টো ইফালে লৈ যাও মাইনাছ 36 গতিকে কিমান হ'ব এইটো a স্কোৱাৰ মাইনাছ 4a স্কোৱাৰ মাইনাছ 3a স্কোৱাৰ হ'ব এইটো মাইনাছ 3b স্কোৱাৰ হৈ যাব আৰু এইটো আমাৰ মাইনাছ 27 হৈ যাব এটা গোটেই কিটাত মাইনাছ আছে তাৰমানে মাইনাছ 1 এৰ যদি পূৰণ কৰা এইটো তোমাৰ প্লাছ হৈ যাব এইটো প্লাছ হৈ যাব আৰু এইটো প্লাছ হৈ যাব এটা 3 এৰ হৰণ যায় a স্কোৱাৰ প্লাছ b স্কোৱাৰ ইকুৱেল টু 3 9 গুণ 27 এইটো আমাৰ প্ৰমাণ হৈ গ'ল অৰ্থাৎ 6 নম্বৰৰ a আৰু b দুটা হৈ গ'ল আমি নেক্সট ক্লাছত 7 নম্বৰ আৰু 8 নম্বৰ প্ৰশ্নকেইটাৰ ওপৰত আলোচনা কৰিম